আজি ৰাতিপুৱাৰ পৰা বতৰটো দেখিছেনে ইমান বেয়া কৰিছে। বতাহ দি আছে, লগতে বৰষুণো। যিহেতু আজি জুবিনদাৰ আদ্য শ্ৰাদ্ধ আছে, তাৰ কাৰণে প্ৰকৃতিও কান্দি উঠিছে। আৰু এয়া আমাৰ গাঁওবাসীয়ে আয়োজন কৰিছে জুবিনদাৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ অনুসৰি পাঠ পৰিছে, ভগৱত পাঠ। যাৰ কাৰণে এয়া সকলোৱে যা যোগাৰ কৰি আছে, পাঠ পঢ়ি আছে। লগতে ভাবিলো মই অকণমান ভিডিঅ' কৰি দেখাই দিওঁ। তেখেত আমাৰ মাজৰ পৰা যোৱা আজি 13 দিন হ'ল, কিন্তু এতিয়াও যেন মানি ল'ব পৰা নাই তেওঁ সঁচাকৈ আমাৰ মাজত নাইনে। ইমান যে এটা বেয়া খবৰ মানে অসমবাসীৰ কাৰণে, সেইটো বুজাবলৈ আৰু মই দ্বিতীয়বাৰ একো ক'ব নালাগে। বহুত বেছিয়ে বেয়া লাগিছে। বাৰু তেখেতৰ আত্মাই যাতে শান্তি পাওক, তেখেতে ন্যায় পায় তাৰে কামনা কৰিছোঁ। আৰু তাৰ পাছতে আমাৰ সৰুকৈ আয়োজন কৰিছে, তাতে ভাত আৰু এনেকৈ চব্জি খুৱাব। তাকে ভাবিলোঁ অকণমান দেখাই দিওঁ আপোনালোককো। জুবিনদাৰ কাৰণে ইয়াত যোগাৰ পাতি কৰি আছে আৰু ভিডিঅ' অকণমান কৰি দিছোঁ, যাতে তেখেতে ভাল পোৱা বস্তু সকলোখিনি ইয়াতে দিয়া হৈছে, যিখিনি মানে সাধ্যানুসাৰে দিব পাৰি আৰু ইয়াতে এনেকৈ ধুনীয়াকৈ দাদাহঁতে যোগাৰ কৰি আছে আৰু ময়ো ভিডিঅ' অকণ কৰি দেখাই দিলোঁ। ইমান যে বেয়া লাগিছিল ভিডিঅ'টো কৰি থাকোঁতে, আৰু লগতে মই ভইচ অভাৰ দি থাকোঁতেও ইমান বেছি বেয়া লাগিছে। মানে যিজন আমি গায়কক ইমান বেছি ভাল পাওঁ, তেখেতৰ বিহু চাবলৈ আমি সকলোৱে ইমান দৌৰা দৌৰিকৈ যাওঁ, তেখেতৰ আজি এনেকৈ শ্ৰাদ্ধ পাতিব লগা হৈছে। আমাৰ কাৰণে বহুত বেছি এটা দুখৰ খবৰ। যেতিয়া ন্যায় পাব জুবিনদাই, তেতিয়া মনটো ভাল লাগিব। কাৰণ তেখেতসকলেও শান্তিত থাকিব নালাগে, যিসকলে জুবিনদাৰ লগত এনেকুৱা কাণ্ড কৰিছে। বাৰু আজিলৈ ইমানেই, বাই।